Hello friends, welcome back to our channel. আজি ভিডিওটো এটা বহুত ট্রেন্ডিং আৰু কনফিউজন ক্ৰিয়েট কৰা টপিক যে নিউজৰ কেছ আৰু কলকাতা হাইকোৰ্টৰ ৰায়ৰ ওপৰত আমি ডিপ আলোচনা কৰিম। সো ফ্ৰেন্ডস আজি ডিসকাশন আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব কাৰণ আসাম এলপিপি আৰু বিটিআৰ ৰিক্ৰুটমেন্টত যে নিউজ ক্যান্ডিডেট আছিল ষ্টুডেন্ট বিলাক এটো এড হ'বনে নাই ইয়াৰ এই কোৱেশ্চনটো বহুত ষ্টুডেন্টৰ মাইন্ডত কি হৈছে এতিয়ালৈকে কনফিউজন ক্ৰিয়েট কৰি আছে। সো সেই কাৰণে আপোনালোকক ৰিকুৱেষ্ট কৰিছো যে ভিডিওটো আপোনালোকে লাষ্ট লৈকে সিন কৰিব কাৰণ আমি স্টেপ বাই স্টেপ আপোনালোকক সকলো বস্তু এক্সপ্লেইন কৰি দিম। সো ভিডিওটো স্টাৰ্ট হোৱাৰ আগত ইয়াৰ ৰিলেটেড আমি এটা ভিডিও চাই লম তাৰ পিছত আমি কি কৰিম আপোনালোকক সব বস্তু ক্লিয়াৰ কৰি দিম। ঠিক আছে ফ্ৰেন্ডস, ভিডিওটো আপোনালোকে চাওক। নিউজৰ বিষয়টো মানে অলপ চাব লগা হৈছে আৰু অলৰেডি আমি হাইকোৰ্টৰ লগত কনসাল্ট কৰি প্লাই সবৰ লগতো কনসাল্ট কৰি এটা নিউজৰ ভেৰিফিকেশনৰ কামবিলাক আৰম্ভ হ'ব। একেলগতে 6 মান্থ বাকি বিলাকৰ সো ভিডিওটো আপোনালোকে চালে এতিয়া আমি ইয়াৰ ওপৰত অলপ ডিসকাশন কৰিম। ফ্ৰেন্ডস, আমাৰ যে নিউজ আৰু আসাম ৰিক্ৰুটমেন্টৰ ব্যাকগ্ৰাউণ্ডটো আমাৰ বুজিব লাগিব যে আসামৰ এলপিপি ৰিক্ৰুটমেন্ট আৰু বিটিআৰ ৰিক্ৰুটমেন্ট প্ৰসেছত বহুত থাউজেন্ড ষ্টুডেন্টে কি কৰিছে এপ্লাই কৰিছে, কিন্তু প্ৰবলেমটো উঠি আছিল যে নিউজ ষ্টুডেন্ট বিলাক এই ৰিক্ৰুটমেন্টত এড হ'বনে নাই। এই কোৱেশ্চনটোৰ ওপৰত বহুত কন্ট্ৰভাৰ্সি হৈ আছে। আমাৰ প্ৰমোদ বৰা ছাৰে এটা ৰিসেন্টলি আমি ভিডিও চাইছো যে হাইকোৰ্টৰ লগত প্ৰমোদ বৰা ছাৰে কি ক'লে যে আমি হাইকোৰ্টৰ লগত এটা মিউচুৱেল আন্ডাৰষ্টেণ্ডিং কৰিছো আৰু যি জেনুইন ক্যান্ডিডেট হয় নিউজৰ সেইবিলাকে আমি বিটিআৰ এলপিপি ৰিক্ৰুটমেন্টত এড কৰিম। ঠিক আছে, ফাৰ্স্ট পইণ্টটো ক্লিয়াৰ হৈ গ'ল। সেকেন্ডটো হ'ল যে আমাৰ যে কলকাতা হাইকোৰ্টৰ এটা ৰায় আহিছে এইটোৰ ওপৰত। সো কলকাতা হাইকোৰ্ট ৰিসেন্টলি এটা কেছ ডিসপোজাল দিছে যেটো এনএছৰ ষ্টুডেন্টে লৈ আছিল। সো এইটো আছিল যে যদি কোনো স্টেট গভৰ্নমেন্ট ৰিক্ৰুটমেন্ট প্ৰসেসৰ নিউজ ষ্টুডেন্টৰ বঞ্চিত কৰে তেনেহলে কি কৰিব পাৰিব ষ্টুডেন্ট বিলাক আকৌ কেছ কৰিব পাৰিব কোৰ্টত যায়। তো কোৰ্টে এটো ক্লিয়াৰ কৰি দিছে যে কি বলে কলকাতাৰ যে নিউজ সাৰ্টিফিকেট লিগালি ভ্যালিড হয়। ঠিক আছে, এইটো এতিয়া কোৱেশ্চনটো উঠি আছে যে এই ডিসকাশনটো ইমান কিয় ট্ৰেন্ড হৈ আছে। আমি ভিডিও চাই আছো যে বহুত ট্ৰেন্ড হৈ আছে। তো আমি আলোচনা কৰিম। সো কলকাতা হাইকোৰ্টটো ৰায়টো ডাইৰেক্টলি ওয়েস্ট বেঙ্গলৰ টিচাৰ ৰিক্ৰুটমেন্টৰ কাৰণে আছিল, কিন্তু বহুত ষ্টুডেন্ট আৰু টিচাৰে এসপিৰেন্টে বিলিভ কৰি আছে যে যদি ওয়েস্ট বেঙ্গলৰ নিউজ ষ্টুডেন্ট একসেপ্ট যে নিউজ ষ্টুডেন্ট বলে আছে এইবিলাকে এড কৰিছে তেনেহলে আমাৰ আসাম আৰু বিটিআৰত কিয় ৰিজেক্ট কৰিব। তো এই জাজমেন্টটো লৈ বহুত এটা ট্ৰেন্ডিং কনফিউজন আৰু হোপৰ ক্ৰিয়েট কৰিছে। এতিয়া আহিছো আমি মেইন পইণ্ট লৈ। এই ডিসকাশনটো আমাৰ আসাম আৰু বিটিআৰ ৰিক্ৰুটমেন্টৰ প্ৰভাৱ পেলাব নেকি। ফ্ৰেন্ডস, মোৰ এনালাইসিস হিচাপত আসাম এলপিপি ৰিক্ৰুটমেন্ট প্ৰসেসত যিবিলাক ট্ৰু নিউজৰ ক্যান্ডিডেট হয় এইবিলাক এড হ'বই আৰু বিটিআৰত আমি জানো অলৰেডি এইটো প্ৰমোদ বৰা ছাৰে কৈ দিলে এইটো এড হ'বই। সো এই ডিসকাশনটো পজিটিভ ইম্প্যাক্ট দিছে ষ্টুডেন্টৰ কাৰণে। এই ৰায়টো কনফাৰ্ম কৰিছে যে নিউজ সাৰ্টিফিকেট ষ্টুডেন্টে আসামৰ এলপিপি ৰিক্ৰুটমেন্ট আৰু বিটিআৰ এপইন্টমেন্টৰ কাৰণে সেফ আছে। সো এতিয়া ইম্পৰ্টেন্ট কথাটো হ'ল যে ফ্ৰেন্ডস আপোনালোকৰ মাজত অলপ কিবা ডাউট থাকিব পাৰে, হেতু হ'ল যে কলকাতা হাইকোৰ্টৰ ডিসিশন আসামত ডাইৰেক্টলি ইমপ্লিমেন্ট হ'বনে নাই। সো এই কোৱেশ্চনটো এনসাৰটো সিম্পল যে আসাম এনএছ সে এড কৰিব, ফাৰ্দাৰ প্ৰবলেম নাই, বিটিআৰটো অলৰেডি এড হৈছে। সো ভয় কৰিব নালাগে, জেনুইন নিউজ ক্যান্ডিডেট বিলাকে ইয়াতে এড হ'বই। সো মই আপোনালোকক স্টেপ বাই স্টেপ সব বস্তুটো বুজাই দিলো। মই আশা কৰো আপোনালোকে ভিডিওটো ভালকে চাইছে, আপোনালোকে সব যি কনফিউজন আছে এটো ক্লিয়াৰ হৈছে। সো লাষ্টলি আপোনালোকে কি বিচাৰে এই ৰাইটটো আসাম গভৰ্নমেন্ট ডিক্লেয়াৰ কৰিব লাগে নে নাই হেতু আপুনি কমেন্ট বক্সৰ সেকশনত লিখি দিব। সো লাষ্টলি ভাল লাগিলে আমাৰ চেনেলটো লাইক কৰিব আৰু মোষ্টলি সাবস্ক্ৰাইব কৰি ৰাখিব। থ্যাংক ইউ।